প্ৰথমতে অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ অসম লগতে ভাৰতবৰ্ষত বিশ্ব বিজয় ওমেন ক্ৰিকেটাৰ অসমৰ গুৰ্খা কন্যা উমা চেত্ৰীক অশেষ অশেষ ধন্যবাদ। কিন্তু মই এটা কথা ভাবি বহুত আচৰিত হৈ আছো, বহুত লাজ লাগি আছে। আমাৰ অসম চৰকাৰে কি চকু মুদি আছে নেকি? আমাৰ অসম চৰকাৰ লগতে আমাৰ অসমৰ খেলুৱৈ মন্ত্ৰীসকলে চকু মুদি আছে নেকি? পলিটিক্স নকৰিব। এজন অসমৰ গুৰ্খা কন্যাই বিশ্ব বিজয় পদক কঢ়িয়াই অনাবলৈ সক্ষম হোৱা এওঁক কিদৰে আমাৰ অসমত কিদৰে আদৰণি জনাব লাগে সেইটো আপোনালোকে নাজানে নেকি? এইটো বহুত ভাবিবলগীয়া কথা। আপোনালোকে যেতিয়া সেই বিহাৰ কৰ ইউপি বিহাৰ বেলেগ জেগাৰ যেতিয়া নেতাসকল অসমত আহে তেতিয়া ৰেড কাৰ্পেট দি সন্মান দি অসমলৈ আদৰণি জনায়। কিন্তু আপুনি এজন অসমৰ গুৰ্খা কন্যা বিশ্ব বিজয় গুৰ্খা কন্যাক আপোনালোকে সন্মান দিবলৈ নাজানিলে। মই ইমান দিন পৰা চাই আছিলো, কিন্তু আজিলৈকে এজন বিশ্ব বিজয় খেলুৱৈক সন্মান দিয়া নাই। ভিডিঅ'টো যিমান পাৰে ইমান শ্বেয়াৰ কৰিব, লগতে এইটো ভিডিঅ' আমাৰ অসম চৰকাৰৰ চকুত পৰিব লাগে। ধন্যবাদ।